এতিয়া আদৰণি মাংস উৎপাদন যথেষ্ট বৃদ্ধি পাইছে যোৱা 3টা বছৰত কণী উৎপাদন বৃদ্ধি পাইছে কণী এতিয়া প্ৰডাকশ্যন হৈছে প্ৰায় 2023-24 বৰ্ষত প্ৰায় 580 নিযুত টন তো মাংস হৈছে গৈ 68,000 টন এনেধৰণে উৎপাদন প্ৰত্যেক বছৰতে বৃদ্ধি পাই আহিছে আৰু এইটো যদি হয় স্বাভাৱিকতে এখন বৃহৎ বজাৰ আমাৰ ইয়াত যিমান প্ৰডাকশ্যন হয় তাতকৈ কনজাম্পশ্যন বেছি হয় এতিয়া যোৱা দিনকেইটাত কিবা কিবি নিউজ ওলাইছে তো মই এইকাৰণে ক'ব কৈছোঁ গাহৰিৰ উৎপাদনৰ কথা ক'ব কৈছোঁ গাহৰি পালনৰ কথাটো কৈছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে গাহৰি পালন মুৰ্গী পালনৰ ওপৰত বিশেষভাৱে অগ্ৰাধিকাৰ দি আহিছে আজি কিছুদিন আগতে মোক কৈছে যে গাহৰি পালকসকলৰ লগত আলোচনা কৰিব লাগে মুৰ্গী পালকসকলৰ লগত আলোচনা কৰিব লাগে এটা পৰ্ক প্ৰচেছিং প্লেন য'ত 400 গাহৰি দৈনন্দিন প্ৰয়োজন হ'ব নাজিৰাত এটা তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিছে তো এনেধৰণে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক স্বনিয়োজনৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিকল্পনা কৰিছে মই ভাবোঁ যে এই ধনৰাশি যিসকলে লাভ কৰিব স্বাভাৱিকতে তেওঁলোক যথেষ্ট উপকৃত হ'ব কাৰণ প্ৰায় 11 কোটি টকাৰ গতিকে লাহে লাহে প্ৰত্যেক বছৰে তেখেতে যি ধৰণেৰে ভাবিছে বা পৰিকল্পনা কৰিছে উৎসাহ পাওঁ কাৰণ মই ক'ব নালাগে আজি যিসকল ইয়াত উপস্থিত আছে জালুকবাৰী ৰাইজ অভূতপূৰ্ব উন্নয়নৰ সাক্ষী অভূতপূৰ্ব উন্নয়ন জালুকবাৰী সকলোৱে বেলেগ দৃষ্টিৰে চায় সন্মানৰ দৃষ্টিৰে চায় কাৰণ 2001ৰ পৰা এই সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে আপোনালোকৰ আটাইৰে মৰমৰ প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কোন পৰ্যায়লৈ সমষ্টিটো পৰ্যবেক্ষিত হৈছে কোন পৰ্যায়লৈ লৈ গৈছে এই কথাখিনি আপোনালোকে নিজেই দেখি আছে আজি এখন ব্ৰিজৰ শিলান্যাস কৰি আহিছে বহুতখিনি কাম হৈছে আৰু সেইকাৰণে কৈছোঁ যে ইয়ালৈ আহিলে অলপ সাহস লৈ যাওঁ আৰু উৎসাহ লৈ যাওঁ কাম কৰিবলৈ উৎসাহ পাওঁ আজিৰ এই দিনটোত তেখেতৰ এই সমষ্টিটোত অন্য আঁচনিৰ লগতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ অধীনত আসাম মিল্ক মিট এগ মিছন ছ'চাইটিৰ